নমস্কাৰ ৱেলকাম টু দ্য থাৰ্ড এপিসোড আজি আমি ডিছকাছ কৰিম যে এজন ভাল স্পৰ্টছমেন হ'বৰ কাৰণে অকল ফিজিকেল ফিটনেছ এক্সাৰচাইজ দৰকাৰ নে তাৰ লগত যোগাসনো আমাক দৰকাৰ হয় যোগাসন যদি দৰকাৰ হয় কিহৰ কাৰণে দৰকাৰ হয় আৰু ফিজিকেল ফিটনেছ আৰু যোগাসনৰ মাজত ডিফাৰেন্সটো কি এই গোটেইখিনি বস্তু আজি ভাৰ্গৱ ছাৰক ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাক বুজাই দিয়ে আৰু ইয়াৰ ইম্পৰ্টেঞ্চটো এজন ভাল স্পৰ্টছমেন হ'বৰ কাৰণে কিমান এটা ডাঙৰ পাৰ্ট প্লে কৰিব পাৰে যোগাসনে সেইটোৰ বিষয়ে আজি আমি ডিছকাছ কৰিম কাৰণ আমি বহুত টাফ মেচ খেলোঁ এজন ভাল প্লেয়াৰে বহুত হাই লেভেলত গৈ পেলাই খেলিব লগা হয় যেতিয়া হয় সেই সময়ত অকল ফিটনেছে কাম নিদিয়ে তাৰ লগত যোনখিনি বেনিফিট যোগাসনৰ পৰা আহে সেইটোৱে আচল উইনিং আৰু লুজিঙৰ মাজত ডিফাৰেঞ্চটো লৈ আহে সেইকাৰণে সৰুৰ পৰা এজন স্পৰ্টছমেনে যোগাসন প্ৰেক্টিছ কৰিব লাগে যাতে যেতিয়া ডাঙৰ যেতিয়া মেচ খেলিব যাব যেতিয়া 40 নল স্ক'ৰ হ'ব ভাল টিমৰ লগত খেলিব পাৰে সেই যোনটো নাৰ্ভাছনেছ সেই যোনটো বডি আই কোঅৰ্ডিনেশ্যন হয় যোনটো আমাক বেলেঞ্চ কৰি ৰাখিব পাৰে যোনটো আমি প্ৰত্যেকটো মাচুলক কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ কেনেকৈ আমি উশাহটো কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ এই গোটেইখিনি বস্তুৰ ওপৰত যোগাসনে কিমান ইম্পৰ্টেণ্ট পাৰ্ট প্লে কৰে এইখিনি বস্তু ভাৰ্গৱ ছাৰক ৰিকুৱেষ্ট কৰিছোঁ যাতে বুজাই দিয়ে আৰু আমি প্ৰত্যেকজন ভিউৱাৰ্ছ যোনে এই ভিডিঅ'টো যোনে পাইছে তেওঁলোকক ৰিকুৱেষ্ট কৰিম যে যোন একচুৱেলি স্পৰ্টছমেন হ'বলৈ বিচাৰিছে এজ এ স্পৰ্টছমেন নিজকে দেখিছে এজ এ ফিউচাৰত তেওঁলোকৰ লগত যাতে এই ভিডিঅ'খিনি তেওঁলোকক শ্বেয়াৰ কৰে কাৰণ এইটো কাৰণে শ্বেয়াৰ কৰে কাৰণ এই বস্তুখিনি বহুত ইম্পৰ্টেণ্ট হয় আমি যেতিয়া সৰু আছিলোঁ ইয়াৰ ইম্পৰ্টেঞ্চ আমি বুজি পোৱা নাছিলোঁ হয়তো জনাহেঁতেন আমাক বহুত বেনিফিট কৰিলেহেঁতেন সেইটো কাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে শ্বেয়াৰ কৰে তেওঁলোকক হেল্প কৰে এজন ভাল প্ৰকৃত প্লেয়াৰ হ'বৰ কাৰণে আৰু থেংক ইউ ছ' মাছ আপোনালোকে বহুত এনকাৰেজমেণ্ট দিছে ভাৰ্গৱ ছাৰক এতিয়া ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে ভালকৈ আপুনি আমাক বুজাই দিয়ে যোগাসনৰ ইম্পৰ্টেঞ্চটো কি এজন ভাল স্পৰ্টছমেন হ'বৰ কাৰণে আৰু এইটো স্পৰ্টছ এক্সাৰচাইজ আৰু ফিটনেছৰ মাজত কি ডিফাৰেঞ্চ এটা আছে ধন্যবাদ অভিজিত আমি ফিজিকেল এক্সাৰচাইজ শাৰীৰিক ব্যায়াম কৰিব লাগে নে যোগাসন কৰিব লাগে এই কথাটো বুজিবলৈ হ'লে প্ৰথমতে যোগ আৰু শাৰীৰিক ব্যায়ামৰ মাজত কি সম্পৰ্ক এইটো বুজিব লাগিব আমি যেতিয়া যোগ বুলি কওঁ তেতিয়াহ'লে ই ইণ্ডিভিজুৱেল কনচিয়াছনেছ আৰু ইউনিভাৰ্চেল কনচিয়াছনেছৰ এচিমিলেশ্যনৰ কথা সূচায় মানে ই এক চেল্ফ ৰিয়েলাইজেশ্যনৰ এক যাত্ৰা এই ক্ষেত্ৰত য়ম নিয়ম আসন প্ৰাণায়াম এনেকুৱাকৈ যে অষ্টাংগ যোগৰ 8টা লিম্বৰ কথা কোৱা হৈছে এই 8টা লিম্বৰ আসনো হ'ল এটা অংশ গতিকে যোগৰ দৃষ্টিভংগীত আসন হ'ল এটি ক্ষুদ্ৰ ভাগ যদি আমি যোগৰ কথা কওঁ তেতিয়াহ'লে যোগৰ ধাৰণা যিটো ক্লাছিকেল যোগৰ কথা কোৱা হয় এই ক্লাছিকেল যোগটো পতঞ্জলি তেওঁ কাশী বিশ্বনাথৰ এগৰাকী বিখ্যাত মনীষী আছিলে তেওঁ 220 এইটো স্পেকুলেশ্যন মাথোন চ' 220 তেওঁ পতঞ্জলিৰ যোগসূত্ৰ তেওঁ 196টা 196টা সূত্ৰ তেওঁ আগবঢ়ায় আৰু তাৰ ভিতৰত এটা আটাইতকৈ এটা মানে শ্ৰেষ্ঠ সূত্ৰৰ ভিতৰত এটা সেইটো হ'ল যোগ চিত্ত বৃত্তি নিৰোধা মানে যোগেই আমাৰ মনৰ চিত্তৰ যিটো বৃত্তি দ্য ফ্লাকচুৱেশ্যন অফ আৱাৰ মাইণ্ড সেইটো কি কৰে ৰেষ্ট্ৰিক্ট কৰে সেইটোক বন্ধ কৰে আৰু যেতিয়াই আমাৰ মনৰ ফ্লাকচুৱেশ্যন যিটো আমাৰ মানে ডেট ইজ মনৰ যিটো বৃত্তি এই বৃত্তিটো যেতিয়াই নিৰোধ হয় তেতিয়া আমি এক নিৰুদ্বেগ জীৱন লাভ কৰোঁ আৰু তাৰ দ্বাৰাই আমাৰ জীৱনৰ যিটো ফুল পটেঞ্চিয়েল সেইটো আমি দৈনন্দিন জীৱনত ইউজ কৰিব পাৰোঁ অৰ্থাৎ যোগৰ পোনপটীয়াভাৱে আমাৰ ৱেলনেছৰ লগত কথাটো জড়িত হৈ আছে আৰু আসনবিলাক হ'ল ইয়াৰ এটি ভাগ Physical exercise and asanas are different. দুইটাৰ উদ্দেশ্য বেলেগ বেলেগ The main aim of physical exercise to improve strength and endurance capacity. At the same time, asana improves the tone of the muscles and it also improves flexibility. If it is done properly, then it can improve stamina. At the same time, it also encourages to improve the capacity to adapt to the environment. Again, physical exercise muscular repetition হয় আৰু এইটো চাৰ্টেইন এটা লোড তাত ইম্প'জ কৰা হয় আৰু সেই লোডটো ইম্প'জ কৰাৰ কাৰণে তাত এটা এডাপ্টেশ্যন হয় আৰু সেই এডাপ্টেশ্যনৰ ফলত এটা চাৰ্টেইন লেভেলত ই ছাষ্টেইন কৰিব পৰাকৈ আমি এটা মাছল এটা পাওঁ বা মাছল গ্ৰুপ এটাক আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ আৰু যাৰ ফলত আমাৰ মানে ফিজিকেল ফিটনেছটো আৰু মানে তেনেকুৱা ধৰণৰ এটা যদি আমাৰ তাত এটা ফিজিকেল চেলেঞ্জ আহে তাক অভাৰকাম কৰিব পৰা আমাৰ কেপাচিটি এটা বিল্ড আপ হয় কিন্তু ঠিক সেইদৰে আসনত কিন্তু তাৰ কথাটো অলপমান বেলেগ হয় মোষ্ট অফ দ্য আসানাজ আৰ জেনেৰেলি ষ্টেটিক বাই নেচাৰ
মানে তাৰ এটা চাৰ্টেইন পজিশ্যনত গৈ পেলাই সেই পজিশ্যনটোৰ ধৰি লওক এটা ষ্টেটিক কণ্ডিশ্যনত ই গৈ পেলাই ৰৈ যায় চ' এনেকুৱা ধৰণৰ তাৰমানে আপুনি ফিজিকেল এক্সাৰচাইজবিলাকক আপুনি ডাইনামিক বুলি ক'ব পাৰে আৰু আসনবিলাকক আপুনি সাধাৰণতে আপুনি আপাতত তাক আপুনি ষ্টেটিক বুলি ক'ব পাৰে কিন্তু এই যে আসনবিলাকৰ যদি আপুনি ভালদৰে অধ্যয়ন কৰে আপুনি যদি পুৰণি যিমানবিলাক আমাৰ যোগিক স্ক্ৰিপচাৰ আছে এই স্ক্ৰিপচাৰবিলাকক আপুনি যদি অলপমান পিছলৈকে যায় তেতিয়াহ'লে কিন্তু আসনবিলাকক আপুনি এটা চাৰ্টেইন পজিশ্যনত গৈ পেলাই ই ষ্টেটিক হিচাপেই দেখিব এই যে ডাইনামিক ফৰ্মৰ আমি আসনবিলাক এতিয়া দেখিছোঁ টিভিয়ে পত্ৰই বা বিভিন্ন কিতাপে পত্ৰই এইবিলাক কিন্তু প্ৰায় 1800-1900 শতিকাত বিভিন্ন গুণীজনে বিভিন্ন স্কলাৰে তেওঁলোকে বিভিন্ন ঋষি মনীষীয়ে তেওঁলোকে কিন্তু পৰৱৰ্তী পৰ্যায়ত আমাৰ যোগী শাস্ত্ৰৰ লগত তাক ইনক্লুডহে কৰিছে ই আমাৰ পৰৱৰ্তী পৰ্যায়ত অহা কথা গতিকে আসন আৰু ফিজিকেল এক্সাৰচাইজত নিশ্চয়কৈ এটা পাৰ্থক্য আছে আহক পৰৱৰ্তী পৰ্যায়লৈকে যাওঁ हम लोग फिजिकल एक्सरसाइज करते हैं फॉर फिजिकल फिटनेस और हम लोग आसना प्राणायाम और कोई भी योगिक एक्टिविटी करते हैं इट इज फॉर द मेंटल स्टेबिलिटी इट इज रिलेटेड टू द माइंड मन के साथ ये जुड़ा हुआ है सो मैं एक एग्जांपल के साथ बताता हूं कि एक प्लेयर था ही कैन प्ले वेरी वेल एट practice matches and when he enters into the matches and the real match situation he cannot perform प्रैक्टिस में तो बराबर 100 रन करते हैं प्रैक्टिस मैच में लेकिन फुल जब मैच सिचुएशन में वो कुछ रन बनाना नहीं सकते और कोई परफॉर्म कर नहीं पाते इट इज डायरेक्टली रिलेटेड टू हिज मेंटल एबिलिटी इट मीन्स asanas and pranayamas these kind of activities are directly related to the mental stability it is concerned with the wellness and well-being mental well-being at the same time when we speak about physical exercise it is concerned with the physical fitness एक प्लेयर को फिजिकल फिटनेस भी चाहिए साइड बाय साइड टू परफॉर्म बेटर ही ऑल्सो नीड मेंटल स्टेबिलिटी वेलनेस सो आप समझ गए होंगे कि हम लोगों को एक्सरसाइज करना है या फिजिकल एक्सरसाइज करना है या आसना करना है सो इज योर्स मैं तो बोथ ही करूंगा दोनों ही मैं करूंगा ফিজিকেল এক্সাৰচাইজবিলাক কুইকাৰ বাই নেচাৰ মানে আপোনাৰ ফিজিকেল এক্সাৰচাইজবিলাক কৰোঁতে আমি স্পীডত কৰা হয় আৰু ঠিক সেইদৰে যেতিয়া আমি আসনবিলাক কৰোঁ সেইবিলাক সাধাৰণতে খুব শ্ল'কৈ সন্তপূৰ্ণে খুব ধীৰে সুস্থিৰে কৰা যায় গতিকে ইয়াৰ ফলত ফিজিকেল এক্সাৰচাইজ কৰোঁতে কি হয় যে আমি হাৰ্ট ৰেটটো আমাৰ ফাষ্ট হৈ যায় আমাৰ চুৱেটিং হ'বলৈ ধৰে খুব বেছিকৈ আৰু আমাৰ ৰেছপিৰেশ্যনটো বাঢ়ি যায় আৰু এনেকুৱা হোৱাৰ ফলত কি হয় আমি এনেকুৱা এটা অৱস্থালৈকে আমি নিজকে মানে বাধ্য কৰাই ন যাতে আমাৰ শৰীৰত এটা এডাপ্টেশ্যন হয় আৰু আমি শাৰীৰিক সক্ষমতা আমি বৃদ্ধি কৰিব পাৰোঁ সাংঘাতিক ধৰণে কিন্তু আসনৰ ক্ষেত্ৰত কি হয় যেতিয়া আমি তাক খুব সন্তপূৰ্ণে লাহে ধীৰে কৰোঁ তেতিয়াহ'লে তাত আমাৰ হাৰ্ট ৰেটটো আমাৰ প্ৰপৰ্চনেটলি কম থাকে আৰু আমাৰ ৰেছপিৰেশ্যনটো কম হয় ব্লাড প্ৰেছাৰটো আমাৰ খুব নৰ্মেল ৰেগুলেট হৈ থাকে আৰু আনহাতে ফিজিকেল এক্সাৰচাইজত কিন্তু ব্লাড প্ৰেছাৰটো অকণমান হাই হৈ যায় সো গতিকে ইয়াত মানে ফিজিকেল এক্সাৰচাইজ আৰু আসন কৰোঁতে গতিকে আমাৰ ইয়াত কিন্তু চিম্পেথেটিক আৰু পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমৰ ইনভলভমেণ্ট আছে তাৰ মানে দুইটাৰ অপজিট কেনেকুৱাকৈ চাব মই চিম্পেথেটিক আৰু পেৰাচিম্পেথেটিক এক্টিভিটিটোক মই এটা আপোনালোকক উদাহৰণেৰে বুজাই কৈছোঁ যে ছাপ'জ ইয়াতে হঠাতে এটা বাঘ ওলালে আপুনি কি কৰিব মই কি কৰিম এক দৌৰ মাৰি পলাম সেইটো এটা অপশ্যন নহয় আমি বাঘটোক মাৰি পেলাব লাগিব 2 নম্বৰ অপশ্যন সাধাৰণতে আমি পলালোৱে ছাপ'জ বাঘ মাৰিব নাপায় চ' আমি পলালোৱে চ' পলোৱাৰ পিছত মই কি কৰিম পলাওঁতে কি হ'ব পলাওঁতে মোৰ ভাগৰ লাগিব ডেট ইজ চিম্পেথেটিক এক্টিভিটি আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া মই সুৰক্ষিত ঠাই এটুকুৰা পাম তেতিয়া মোৰ ভাগৰটো কমোৱাৰ বাবে মই একদম সন্তপূৰ্ণে ভালকৈ মই ৰেষ্ট ল'ম আৰু এই যিটো ৰেষ্ট প্ৰচেছ এইটো হ'ব পেৰাচিম্পেথেটিক এক্টিভিটি তাৰ মানে আসনবিলাক পেৰাচিম্পেথেটিক এক্টিভিটিৰ লগত জড়িত আৰু মানে ফিজিকেল এক্সাৰচাইজবিলাক চিম্পেথেটিক এক্টিভিটিৰ লগত জড়িত য'ত আমাৰ ৰেছপিৰেশ্যনটো বাঢ়িব ব্লাড প্ৰেছাৰটো বাঢ়িব হাৰ্ট ৰেট বাঢ়িব বডিৰ টেম্পাৰেচাৰ বাঢ়িব আনহাতে আসনবিলাকত কি হ'ব বডি টেম্পাৰেচাৰ কমিব হাৰ্ট ৰেটটো একদম এটা বেলেঞ্চ হৈ থাকিব ৰেগুলেট হৈ থাকিব তাৰপিছত ৰেছপিৰেশ্যনটো এটা খুব মানে কণ্ট্ৰল ৰেছপিৰেশ্যন হ'ব কাৰণ আমি প্ৰাণায়ামবিলাক তাত ইনভলভ কৰিলে এটা কণ্ট্ৰল ব্ৰিডিং হ'ব আৰু আমাৰ পেৰাচিম্পেথেটিক এক্টিভিটিটো তাত বৃদ্ধি হ'ব সো ইয়াৰ লগে লগে কিন্তু আৰু এটা কথা আহিব সেইটো হ'ল এণ্ডোক্ৰিনেল ছিষ্টেমত আমাৰ ইয়াৰ এফেক্টটো কি হ'ব আহক নেক্সট ভিডিঅ'টোত আমি কথা পাতোঁ
आसना में क्या होता है, आसना बेसिकली गिव्स अस मेंटल स्टेबिलिटी, हैप्पीनेस, वेलबींग। और उसमें क्या होता है ना, पैरासिम्पैथेटिक एक्टिविटी बहुत ज़्यादा बढ़ जाते हैं। एंड यू नो एसिटाइलकोलिन दैट प्लेज ए मेजर रोल इन पैरासिम्पैथेटिक एक्टिविटीज। और एट द सेम टाइम बहुत सारे ऐसे पैरासिम्पैथेटिक हार्मोन्स जो उसमें काम करते हैं, जैसे कि सेरोटोनिन, ऑक्सीटोसिन, डोपामाइन। दीज आर द हार्मोन्स व्हिच मेक्स पीपल हैप्पी। At the same time, when we do physical exercise and we take rest, again we go to the parasympathetic activity, again we feel that same. Or again, when we do involve in some physical exercise, तब हाइपोथैलेमिक एक्टिविटीज थोड़ा बढ़ जाते हैं, जिसको हम लोग HPAA, हाइपोथैलेमिक पिट्यूटरी एड्रिनल एक्सिस, और इसका इन्वॉल्वमेंट थोड़ा ज़्यादा हो जाते हैं। और एज ए रिजल्ट ऑफ दैट माने एड्रिनलिन ग्लैंड पम्प्स आउट टू मेजर हार्मोन, दैट इज इपिनेफ्राइन एंड नॉन इपिनेफ्राइन। इसका एक्टिविटी बहुत ज़्यादा बढ़ जाते हैं और एज ए रिजल्ट हम लोग बहुत एक्टिव हो जाते हैं। और स्पेशली द स्ट्रेस हार्मोन लाइक कोर्टिसोल दैट इंक्रीज एन एडवर्स लेवल। बट इन आसना कोर्टिसोल सिक्रेशन प्रोपोर्शनली बहुत लेस रहते हैं और इसको मतलब कंट्रोल में आ जाता है। इसका मतलब we cannot say that this one is good or this one is bad. It is not like that. It is all about the balance. So इसीलिए for our players, one thing we can suggest is that फिजिकल एक्सरसाइज करने के बाद हम लोग एक सेशन अगर योगा का रखें, तो जिसमें हम लोग आसना, प्राणायाम और बहुत सारे एक्टिविटीज को इन्वॉल्व करें, तो इसमें रिकवरी प्रोसेस हम लोग का बहुत ज़बरदस्त हो जाएंगे और हम लोग एक स्टेबल मतलब कंडीशन तक आ जाएंगे और होमोस्टेसिस प्रोसेस को हम लोग स्पीड अप कर सकेंगे और रिकवरी बहुत अच्छे हो जाएंगे। Again, there is no good, no bad. In asana, our metabolic rate drops. In asana, we need minimum energy, minimum oxygen in muscles, more in organs. Here in physical exercise, we need maximum energy, maximum oxygen in muscles. At the same time, we need more nutrition in physical exercise and minimum nutrition in asana. This is the basic difference in metabolism and nutritional requirement. It means people indulge in physical exercise requires more food than people involved in asanas and pranayamas. ইমান বিলাক যুক্তি আৰু চিন্তনৰ পৰা আমি নিশ্চয়কৈ এটা কথাত উপনীত হ'ব পাৰোঁ যে আসনবিলাক প্ৰধানতঃ আমাৰ ৱেলনেছ, তাৰ পিছত ফিজিকেল ফিটনেছৰ লগত জড়িত। এট দ্য ছেম টাইম ফিজিকেল এক্সাৰচাইজেছ আৰ কনচাৰ্ণ উইথ দ্য ফিজিকেল ফিটনেছ দেন ৱেলনেছ। ইট মিনছ ফিজিকেল এক্সাৰচাইজেছ আৰ বেচিকেলি কনচাৰ্ণ উইথ কম্পিটিশ্যন। ইট ইজ কম্পিটিটিভ বাই নেচাৰ, বাট আসনবিলাক কিন্তু বাই নেচাৰ কম্পিটিটিভ নহয়। গতিকে এইটো কথাৰ পৰা এইটো স্পষ্ট যে যোগৰ আসনবিলাক বা প্ৰাণায়ামবিলাক কেতিয়াও খেল ৰূপে প্ৰতিষ্ঠিত কৰিবলৈ অসুবিধা হয় বা নোৱাৰি। যদিও বা যোগৰ গোটেই বিশ্বত প্ৰচাৰ হৈছে, আমাৰ দেশতো বৰ্তমান যোগক খেল ৰূপে আমাৰ স্বীকৃতি লাভ কৰিছে, যোগৰ প্ৰচাৰ হওক। আৰু তথাপিতো যদি যোগাসনৰ সম্পূৰ্ণ বা ইয়াৰ যিবিলাক ধাৰণা, এই ধাৰণাবিলাকক বিশ্লেষণ কৰা যায়, তেতিয়াহ'লে ইয়াক খেল বুলি ক'ব পৰাটো বৰ কঠিন হয়। সদশেষত আপোনালোকৰ মনত যদি আৰু কোনো প্ৰশ্ন আছে, তেতিয়াহ'লে নিশ্চয়কৈ হোৱাইট লাইট স্পৰ্টছৰ লগত যোগাযোগ কৰক। আমি আপোনালোকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আজিৰ গোটেই কথাখিনি সামৰি মই মাত্ৰ এখন ৰিচাৰ্চ পেপাৰক আপোনালোকৰ লগত ৰেফাৰেঞ্চ হিচাপত দাঙি ধৰিব বিচাৰিছোঁ। এই পেপাৰখন পাব্লিছ হৈছিলে 2016 চনত, written by R. Govindoraj, Sneha Kumari আৰু N. Godadhar. বিষয় Yoga and Physical Exercise, a Review and Comparison. It was published in affiliation with Nimhans Integrated Center for Yoga and Department of Psychology. আৰু যদি ইয়াৰ উপৰিও আপোনালোকক কোনো ৰিচাৰ্চ পেপাৰৰ ৰেফাৰেঞ্চ লাগে, আমি নিশ্চয়কৈ আপোনালোকৰ আগত প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম, আপোনালোকক দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টি আমি ইমানতেই সামৰিছোঁ। ধন্যবাদ।
নমস্কাৰ